ভাজি বনাওঁ লোকেল চিকেন জালুকৰ সৈতে। কিছুমানে জালুক বুলি কয়, কিছুমানে জাতি জ্বালা বুলি কয় আৰু কিছুমানে গোলমৰিচ বুলিও কয়। আৰু এয়া মই মাংসখিনি ধুনীয়াকৈ ধুই লৈছোঁ। ধুই নিমখ, হালধি, তেল, জিৰা, গৰম মছলা দি ধুনীয়াকৈ অকণমান সময়ৰ বাবে সানি ৰাখি দিলোঁ। আৰু এতিয়া মই পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজ হৈছে এটা আৰু এফাল লৈছোঁ, মানে এফাল মই বেলেগ চব্জিত ব্যৱহাৰ কৰিছোঁ আৰু ডাঙৰ পিঁয়াজ আছিল যিহেতু, সেইকাৰণে হৈ যাব মাংস যিহেতু অলপমান। আৰু পিঁয়াজখিনি ডাঙৰে কাটিছোঁ, ইমান মিহিকৈ কটা নাই, মিহিকৈ কাটিলে জ্বলি যায় ন। আৰু এইখিনি দুটা জলকীয়া দিছোঁ যে মুনুৰ কাৰণে, বেছি খাব নোৱাৰিব যে বেছি জলকীয়া, এইখিনি পাৰে আৰু খাব। আৰু কেৰাহী গৰম হ'বলৈ দিলোঁ, তেল দিলোঁ, জিৰা আৰু তেজপাত দিলোঁ, তাৰপিছতে পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি অকণমান দেৰি ভাজিয়ে এখন ডাঙৰ চামুচেৰে মানে 1 চামুচ জোখৰ আদা নহৰু দি দিছোঁ। আৰু এতিয়া ইয়াত মাংসখিনি দিছোঁ। আৰু মাংসখিনি মই 15 মিনিটমান ভাজি ল'লোঁ। ভাজাৰ পিছত মই এতিয়া আলু কাটি আছোঁ। আলু মোৰ হাতত এই লোকেল সৰু আলুটোৱে আছিলে, অকণমান ডাঙৰ চাইজৰ, আৰু বাকলি গুচোৱা নাই আৰু দিগদাৰ হৈছে সৰু আলু গুচাবলৈ, সেইবাবে মই এনেকৈয়ে দি দিলোঁ। আৰু আলুখিনি ভাজি সিজিবলৈ দিলোঁ অকণমান। তাৰপিছত বিলাহী কাটিছোঁ। বিলাহীকেইটা লোকেল বিলাহী আছিল যে, লোকেল বিলাহীখিনি অকণমান মানে বেছি টেঙা হয়, সেইকাৰণে গুটিখিনি উলিয়াই দিলোঁ। আৰু এনেও যেনিবা কিছুমানে গুটিবোৰ উলিয়াই পেলাই, কিন্তু মই নেপেলাওঁ, কিন্তু আজি লোকেল কাৰণে উলিয়াই পেলালোঁ। আৰু এতিয়া বিলাহীখিনি ধুনীয়াকৈ দিলোঁ আলুখিনি সিজি যোৱাত, আৰু ধুনীয়াকৈ লৰাই দিছোঁ। আৰু ইয়াত অকণমান চেনি ব্যৱহাৰ কৰিছোঁ, যিহেতু লোকেল চিকেন হয়, হাৰ্ডিবোৰ অকণমান টান হয় বাবে মানে অকণমান চেনি দিওঁ, তেতিয়া মানে অকণমান নৰম হয় মাংসখিনি। আৰু এতিয়া মই জাতি জ্বালাখিনি বটি লৈছোঁ, গোলমৰিচখিনি, আৰু কেইপিচমান ভাজিতে মাংস উলিয়াই থলোঁ আৰু পানী দিলোঁ, উতলিব দিলোঁ। আৰু তাৰপিছতে ভাজি মাংসৰ সোৱাদ ল'লোঁ মই। আৰু উতলাত ধুনীয়াকৈ এতিয়া পিচি থোৱা গোলমৰিচখিনি দি দিলোঁ আৰু অকণমান গৰম মছলা দি দিলোঁ। আৰু মাংসখিনি যেতিয়া হ'ল, শেষত অকণমান ধনিয়া পাত দি গোন্ধটোৰ বাবে দিলোঁ। আৰু এয়া হৈ গ'ল মোৰ লোকেল চিকেন। তেন্তে আহোঁ আজি